আচলতে স্কচে কৈছে যে মোৰ অকণমান ভয় লাগে। কোন আমি সকলো গাঁৱৰে একে মানুহ, তুমি কি ভয় কৰিছা? কি বেচেৰাই ইয়াত মঞ্চত উঠিম বুলি অহা নাই। সি জগদ্ধাত্ৰী পূজাৰ নামটো শুনি আছিল মৌৰাৰ, সি আহিছে ইয়ালৈ। তাৰ কি পৰিৱেশন কৰিব, কি অনুষ্ঠান কৰিব সি নিজে কৰিব, মই একো নকওঁ। কিন্তু মই এটা অনুৰোধ জনাইছো যে ভাইটিৰ কাৰণে এটা জোৰকে হাত চাপৰি লাগে। মই স্কচক মাইক ক'ব তুলিছো। নমস্কাৰ, পোনপ্ৰথমে আপোনালোক সকলোকে। মোৰ এইখন প্ৰথম মঞ্চ, মোৰ বেছি অভিজ্ঞতা নাই, তথাপিও মই কেইটামান ডাইলগেৰে আপোনাৰ মাজলৈ আহিছো। ডাইলগ এটা কৈ দিছো দেই। গুৱাহাটীৰ ট্ৰাফিক জাম, বতৰত খাবা আম, তই ভাল নাপি কিহত জখমি জীয়াত, তই থৌগা আপি পা। আৰু এটি নতুন ডাইলগ মাৰিছো, নতুন ডাইলগ। নদী পালৰ কন্যাবালা তাতে বলে হুদু, আমি ভাই নাচনা চলি বোৱাৰীকে নাইন মাৰো। আৰু এটি মাৰিছো, মচলত দালি কিয়ামত ঠগালি, এতিয়া মই ৪-৫খন গাড়ী, এতিয়া কিন্তু নকপিতাই জখনি জীয়াক মোক ভাল পাং বুলি। এটা কি মোৰ যে ভাইৰেল হৈছে নামটো, নাগাৰা নামটো গান নেকি? নাগাৰা নামটো লাগে। হাতরি মুনিরা ভাইজা ও নাম ভূয়া, এই বুলি পত্নীয়ে স্বামী দেৱক শুনছি ন, মই গা ধুব যাওঁ, আপুনি মেখেলাখন লৈ আহিব দিয়ক। গা ধুম বুলি তাই পালে পানীৰ ঘাটে, তাৰপিছত তাই কি কয় জানে? পানীখিনি চুই, আজি ইমান ঠাণ্ডা, ক'তনো গা ধুবি? গা ধুম বুলি তাই ঘৰত গুচি যায়। ঘৰত যাই তাই কি জানে? ভৰি পাৰা মৰলৈ তাই মিঠাতেল ঘঁহে, মিঠাতেল